Hello everyone, welcome to Sandpaper Academy for Civil Services. আজি আপোনালোকৰ আগত মই এটা স্পেশাল সেশন লৈ আহিছো Beginners Guidance Series 2.0 Part 2 আন্ডাৰত নাম ৰাখিছো a personal talk ইহৰ কাৰণে নামটো ৰাখিছো because বহুতে actually জানিব ইচ্ছা কৰে কি how I prepared during my time মই civil services preparation কৰিছিলো আৰু how I became successful cracking that exam in first attempt. Okay, so আমি দেৰি নকৰি আজি কি আলোচনা কৰিম সেইখিনি বস্তু আমি এবাৰ চাই লওঁ সেশন ফ্লো ফৰ টুডে মই নিজে প্ৰিপাৰেচন কৰাৰ সময়ত কেনেকৈ মই আগবাঢ়িছিলো কেনেকৈ মই প্ৰিপাৰেচন কৰিছিলো দেন মই কম মই এপিএসসি যেতিয়া প্ৰিপাৰেচন কৰিছিলো সেই সময়ত মই কেনেকুৱা ধৰণৰ সিচুৱেচন ফেস কৰিছিলো ওকে যিখিনি আমাৰ নতুনকে বিগিনাৰ্স তেওঁলোকে যেতিয়া প্ৰিপাৰেচন কৰিব এনেকুৱা ধৰণৰ সিচুৱেচন ডেফিনেটলি তেওঁলোকেও ফেস কৰিব আৰু সেইখিনি ওভাৰকাম কৰি গৈ পেলাই কেনেকৈ সাকসেছৰ পাথৰে আগুৱাই যাব লাগে তাতে আমি গাইড কৰিম ঠিক আছে আৰু এটা চাব how did I move forward at initial stage after facing all these situations finally preparation begin কৰা হল আৰু এইখিনি ক্ষেত্ৰত কেনেকৈ আগুৱাই গল কেনেকৈ স্ট্ৰেটেজি বনাই আগুৱাই যাব পৰা গল সেইখিনি ওপৰত আমি এটা ডিসকাশন কৰিম আৰু তাৰ পিছত again important part এটাৰে আজি এন্ড কৰিম সেশন that is APSCC যোনটো প্ৰিলিমছ এক্সামিনেশন যেহেতু আপোনালোক বিগিনাৰ্স হয় প্ৰথমতে প্ৰিলিমছ খিনি আমি চাই লম প্ৰিলিমছৰ সাবজেক্ট ওয়াইজ এটা মই সৰু ব্ৰিফিং দিম যত আপোনালোকে একচুয়াল এটা ডেটা পাব একচুয়াল কিছু ইনসাইট পাব APSCC প্ৰিলিমছৰ সিলেবাসত কি একচুয়ালি থাকে ওকে ফাৰ্স্ট মাই ষ্টৰী অফ প্ৰিপাৰেচন সো মই যেতিয়া গ্ৰেজুৱেট আউট কৰিলো তাৰ পিছত since I was from technical background definitely more ta duta option asil mutat in 2014 I had two options either go for technical field or moi other exams ba other field opine jabo parilo ete thik ase so initially moi focus korilu technical field opine okay although not completely technical I taught in a private college diploma students ok পঢ়াইছিলো তাতে computer science then কি হল gradually in 2016 finally in 2016 মই 2016 ত মই ভাবিলো কি I should prepare for civil services examination okay so suddenly যেতিয়া মই ডিসাইড কৰিলো 2016 ত যে মই civil services preparation কৰিম তেতিয়া মোৰ civil service examinationৰ বিষয়ে বহুখিনি আইডিয়া নাছিলে আৰু একচুয়ালি হেতু কিয় হৈছিলে বিকজ lack of guidance or lack of mentorship তেতিয়া তেনেকৈ গাইড কৰিব পৰাকে যে গ্ৰেজুৱেচন পঢ়ি থাকোতে বা গ্ৰেজুৱেচন কমপ্লিট কৰি ইমিডিয়েটলি কেনেকৈ সিভিল সাৰ্ভিস পৰীক্ষাৰ প্ৰিপাৰেচন কৰিব পাৰি সেই এনভায়ৰনমেন্টটো তেতিয়া মোৰ সাৰাউন্ডিংছত নাছিলে হয়তো আজি থাকিব পাৰে হয়তো মোৰ সময়তো বেলেগ সাৰাউন্ডিংছত থাকিব পাৰে কিন্তু মোৰ সাৰাউন্ডিংছত সেই এনভায়ৰনমেন্টৰ অভাৱ আছিল ওকে সো কি হল 2016 ত মই যেতিয়া সালু কি পঢ়িব লাগে কেনেকৈ আগবাঢ়িব লাগে মোৰ তাত বিশেষ অপচনছ বিলাক নাহিলে লিমিটেড অপচন কেইটামান মোৰ আগত ভিজিবল হল এক নম্বৰ অপচনছটো হল যে কিছু সোর্স কারেন্ট এফেয়ার্সৰ কাৰণে নিউজ পেপাৰছৰ পৰা চাব লাগে ওকে দ্যাট টু আসাম ওৰিয়েন্টেড বেসিকে সিন্স APSC এক্সামিনেশন ওকে সেকেন্ড মই যোনটো পালো সেকেন্ড মোক কলে যে কিছু NCERT books basic conceptor karone apnaloke পঢ়িব লাগে from 6 to 12 so এখিনি মই বিভিন্ন মানে প্ৰিপাৰেচন কৰি থকা এসপাইৰেন্টৰ ভিডিও শো চাই পেলাই মই এখিনি কথা গম পালো ঠিক আছে কিন্তু মেইন প্ৰবলেমটো কি ইয়াৰ লগত আৰু কিছুমান বুকস স্ট্যান্ডাৰ্ড বুকস কিছুমান সাজেষ্ট কৰি দিলে জিয়াটো সকলো আছে কিন্তু হাউ টু মুভ ফৰৱাৰ্ড কেনেকে আগুৱাই যাব লাগে কেনেকে এই প্ৰসেছটোত একচুয়ালি A to Z ৰ পৰা কভাৰ কৰিব লাগে এই বস্তুটোৰ অভাৱ আছিল এই বস্তুটো মই গম পোৱা নাছিলো ওকে fortunately I am very fortunate in 2016 itself during the month of October মোৰ এজন senior friend আছিলে Joseph so he told me that first of all you by NCERT or website to available থাকে NCERT website 6 to 12 আপুনি বা তুমি এই বুকস খিনি বেসিক কনসেপ্টছৰ কাৰণে পঢ়া এনেকে কৰি পেলাই পঢ়া ওকে সো
তেখেতে মোক কি দিলে প্ৰচিডিউৰটো দিলে তেওঁ মোক প্ৰচিডিউৰটো দিলে মই কেনেকৈ ষ্টাৰ্ট কৰিম তেওঁ মোক আৰু এটা ভ্যালুয়েবল এডভাইস দিলে যে ফাৰ্স্ট যেতিয়া প্ৰিপাৰেচন কৰিবা ডোন্ট ফোকাস ভেৰি মাচ অন কাৰেন্ট এফেয়াৰ্স ওকে not to focus so much in CA okay at initial stage of iman basically focus koribo karone mana korile teo mote ki koisile teo moke eta bahut valuable advice disile okay jetia apunar tumar core khini thik hoi jabo jetia tumi core subjects or tumar depth bilak bahibo jetia core subjects or tumar knowledge bilak bahibo then automatically tumi ki koriba either you can go for newspaper or you can go for monthly magazine and then you can link the topics okay monthly magazines basically ki thake current affairs or topic bilakor compilation thake jitu amak bahut time save kore energy save kore jetia core subjects bilakor concept more clear hol jetia moi tar logot current affairs or topic bilak relate korbo kikilo mur duta kaam hol eta hol ki subjects bilakor to mur depth of knowledge ahile plus mur junto current affairs hol amar tetia ekhon GS paper asile so he GS paper khonot moi link kori pelai core subject bilak link kori pelai current affairs or examples bilak dibo parilu okay next ki hol porikha dilu since amar time ot almost 2 years asile 2018 ot ami mains porikha dilu tar pisote interview porikha dilu I guess 17 ot ami prelims dilu prelims 17 pass mains 2018 pass both in first attempt then 2018 ote interview cleared okay more preparation to asile 2016 or etia mor monot ase I have started on 15th of November okay and if I am not wrong in 2018 amar juntu interview result disile etu disile 16th of November okay so complete 2 years 1 day mur hekane actually kotha to monot thaki goisile se 2 years 1 day moi first attempt ot APSC clear kori Assam Land and Revenue Service jitu bortoman discontinue hoi goise olop dinor karone tate moi 30th rank paisilo okay so basically moi ei kotha khini re eitu bujabo khujisu je ekhini samoyot jodi mur proper eta mentorship na thakile heten moi eta proper line of uskahibo noarileten second kotha teor bahireu moi kisu credible manuhor logot suggestion loisilu ji hokol former civil servants asile ঠিক আছে বিশেষকে মেইনছৰ টাইমত সো এই গুটেখিনি বস্তু মোক হেল্প কৰিছিলে so that মই একটা অ্যাটেম্পট ক্র্যাক কৰিব পাৰো so this was my story exceptional কাম কি কৰিছিলো যদি কোনবাই মোক প্ৰশ্ন কৰে তেতিয়া হলে মই কম exceptional কাম মই বুলি নহয় যিমান প্ৰিপাৰেচন কৰি থকা এসপিৰেন্ট আছে জুনে ক্র্যাক কৰিছে এই পৰীক্ষাটো তেওঁলোকে কেটামান বিশেষ বস্তুৰ ওপৰত কাম কৰিছে consistency okay তেওঁলোকৰ perseverance আছে okay তেওঁলোকে analytical thinking কৰিছে আৰু তেওঁলোকে credible source or পৰা guidance লৈছে okay so এনেকুৱা ধৰণৰ কিছুমান ৰিজনস আছে এই ৰিজনস খিনি বা এই সোর্সেস খিনি আপোনালোকে যদি ফলো কৰে দেন আপোনালোকৰ যোনটো সাকসেস গ্ৰাফ আছে ক্লিয়াৰ কৰা হেতু স্মুথ হয় okay so during my preparation আৰু এটা মই খুব ইম্পৰ্টেন্ট ইস্যু আপোনালোকক যেটো জেনাৰেলি ইস্যু বুলি কোৱা যায় ইম্পৰ্টেন্ট মই বেনিফিট বুলি কম যেটো মই ফলো কৰি বেনিফিটেড হলো এটো হল কি মই বহুত বেছি পঢ়া নাছিলো okay as I had that guidance মই সেইখিনি বস্তু পঢ়িছিলো যিখিনি APSC পৰীক্ষাত পঢ়িব লাগে আজিকালি APSC প্ৰিপাৰেচন পৰীক্ষাটো দুটা বস্তু চাব খুব ভালকে লিখা থাকে এটা হল কি সাবজেক্ট স্পেশালাইজেশন কিছুমান মেটাৰত না লাগে ওকে নাম্বার 2 আৰু কি থাকে 30 to 35% questions will be from Assam part okay so definitely jeti apni preparation koribo Assam part bilak relate kori pele apni poribo lagibo number 2 subject specialization jibilak subject ot na thake ebur bostu bahut besi depth ot nopori hebilak bostu through current affairs pori but
not from the beginning. Current affairs আমি সদায় month endত মই কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে ষ্ট্ৰেটেজিটো আপোনালোকক বুজাই দিম সো এখন মই নেক্সট স্লাইড এটা কৈ দিম ওকে সো আফটাৰ মাই ষ্টৰী মই কম কি what I faced during my preparation ওকে মই কি ফেস কৰিছিলো হয়তো আৰু মোৰ লগত কিছু সকলে ফেস কৰিব পাৰে অহা কাইলে পৰহিলে আপুনি যেতিয়া প্ৰিপাৰেচন কৰিব আপুনি এনেকুৱা ধৰণৰ ইস্যু ফেস কৰিব পাৰে নাম্বাৰ হল one distraction I am out distraction is natural long journey হয় এই লং জাৰ্নিটোত কি হয় বিভিন্ন ধৰণৰ সোর্সে আপোনাক ডিস্টার্ব কৰিব পাৰে অলদো অকমান কম আছিল সেই সময় সোশ্যাল মিডিয়া ইমান বেছি ইনষ্টাগ্ৰাম এটসেট্ৰা ইমান বেছি মানে হাইপ হোৱা নাছিলে সো লিমিটেড সোর্স আছিল তথাপি ডিস্ট্ৰাকশন হোৱাকে বহুখিনি এলিমেন্টস আছিল নাথাকা নহয় সো সেই বস্তুটোৱে মোক সদায় এটা মাইন্ডত প্ৰেসাৰ দিছিলে কি এটা যদি ডিস্ট্ৰাকশন হয় মই কি কৰি দিম দুদিনমান ৰেষ্ট লম বা দুদিনমান কুইট কৰি দিম আৰু আই উইল বি আউট okay that was one of the major problem ঠিক আছে second problem to this is not a problem this is a reality আৰু এটো বহুত টাফ reality হয় মোৰ যি সকল ফ্ৰেন্ডস আছিল বা মোৰ জন সিনিয়ৰস আছিল বা মোৰ ওচৰে পাজৰে থকা চিনি পোৱা মানুহ যি সকল আছিল চিনি পোৱা এসপায়াৰেন্টস সকল আছিল they are also preparing for APSCCC ঠিক আছে সো তেওঁলোকৰ লগত মই নিবিচাৰিলো মোৰ এটা আমাৰ কি এটা কম্পিটিশন হৈছে বিকজ এটো ডিমান্ড কৰে APSCCC এক্সামটো কাৰণ হয়তো মই পোৱাৰ কাৰণে কোনবা জনে নাই পোৱা হয়তো তেও পোৱাৰ কাৰণে কোনবা বেলেগ এজনে নাই পোৱা ৰাইট কাৰণ এই বস্তুটো যদি চাই ৰেট অফ সাকসেস ইজ less than 0.05 মানে 0.5% মানে কি হয় সাপোজ ধৰি লৈছো এবাৰ যদি মই एग्जांपल দিও 280 টোটাল পোষ্ট যদি আছে আপোনালোকৰ 57000 স্টুডেন্টসে এপিয়াৰ কৰিছে সো এটো যদি আপুনি ডিভাইড কৰে আপোনাৰ চান্স অফ সাকসেস হয় 0.49 something% ঠিক আছে দিস ইজ ৰিয়েলিটি আৰু এটো ফেস কৰি পেলাই আপুনি প্ৰিপাৰেচন কৰিব লাগিব ওকে মই ইয়াতে আপোনালোকক ভাল লগাব খোজা নাই যে আপোনালোকে পাবই ইজি এক্সামিনেশন দিস ইজ নট এন ইজি এক্সামিনেশন APSCCC is the toughest examination of the state okay so apuni ei success rate to a 0.49 বা 0.5 or পৰা এনেকে +1 +2 le loi jay that is up to you okay aru eta challenges asile etu মই পিছত কম কাৰণ মই এটো অলপ দেৰিকে গম পাইছিলো every step two ways one wrong one right যেতিয়া প্ৰিপাৰেচন কৰি গৈ আছিল যেতিয়া প্ৰিপাৰেচন কৰি থাকা যায় তেতিয়া আপোনাৰ মাইন্ডত কি থাকে there are two ways দুটা ওয়ে থাকে এটা ওয়ে কি থাকে come on go on okay আৰু এটা থাকে কি I think I should quit কি এনেকুৱা হয় প্ৰিপাৰেচন টু লেন্ডি হয় কৈছে টাফেষ্ট এক্সামিনেশন অফ দা স্টেট কি হয় কাৰণে আৰু this is natural because you are going to be a civil servant টাফ সিচুৱেচন আপোনালোকে ফিল্ডত ফেস কৰিব লাগিব আপোনালোকে এনালিটিক্যাল মাইন্ডসেট ইউজ কৰিব লাগিব গতিকে কোৱেশ্চনছ বিলাকৰ ডিমান্ড এনেকুৱা হয় যাতে আপোনালোকে এনালিটিক্যাল মাইন্ডসেটটো ডেভেলপ কৰিব পাৰে ওকে সো এই যোনটো ইয়াৰ মাজত আপোনালোকে জেনাৰেলি 3-4 মাহ বা 8 মাহ বা 12 মাহ বা মেইনছৰ আগে আগে বা মেইনছৰ প্ৰিপাৰেচন কৰি থাকোতে এনেকুৱা ধৰণৰ ভাৱনাবিলাক বেছিকৈ আহে কাৰণ এনেকুৱা লাগে কি মই প্ৰিপাৰেচন ঠিক হোৱা নাই নেকি মই প্ৰিপাৰেচন টু সঠিক গতিত কৰি থাকা নাই নেকি বাট দ্যাট ইজ আ পজিটিভ সাইন কথা এটো কথা মনত ৰাখিব কিয় কাৰণ যদি আপুনি নপঢ়িলে হেতেন যদি আপুনি প্ৰিপাৰেচন ভালকে নকৰিলে হেতেন প্ৰপাৰ সোৰ্সেস যদি আপুনি ফলো নকৰিলে হেতেন তেতিয়া কি হলতেন আপুনি গম নাপালে হেতেন কি আপুনি সঠিক ডাইৰেকচনত আছে না নাই আৰু আপুনি কেয়াৰ নকৰিলে হেতেন আপুনি কেয়াৰ কৰিছে আপোনাৰ এংজাইটি হৈছে আপুনি এংসিয়াস হৈছে কিয় বিকজ ইউ আৰ প্ৰিপেয়াৰিং এণ্ড ইউ আৰ ইন দা ৰাইট পাথ ওকে সো দিস ইজ কোৱাইট নেচাৰেল ফেনোমেন ওকে সেই সেম বস্তুটো কনফিউজন এটা হয় whether I am walking in the right path তেতিয়াৰ দৰে মেন্টৰশিপ নাছিল তেতিয়াৰ দৰে গাইডেন্স নাছিল এজন বা দুজন ব্যক্তিক ভৰসা কৰি পেলাই জাৰ্নিটো ষ্টাৰ্ট কৰা গৈছিল আৰু আগুৱাই যোৱা গৈছিল খালি মোৰ লগত এটা বস্তু আছিল কি I will be consistent I will be disciplined okay আৰু যি হৈ নাযাওক কিয় I will complete this journey so অলপমান এডামেন্ট টাইপৰ মেন্টালিটি আছিল এই বস্তুটোৰ কাৰণে I think that helped me okay এই বস্তুটো মই অলপমান কেদিনমান দেৰিকে গপালো existing officers will appear again এটা ইমান মই ভাবিব পৰা হোৱা নাছিল ওকে তাৰপিছত মই গম পালো কি যি সকলে অলৰেডি নিজৰ ফেভাৰেবল ৰেংক পোৱা নাই তেওঁলোকে আকৌ প্ৰিপাৰেচন কৰি আছে ফেভাৰেবল what is favorable rank মই এটা আপোনাক কৈ দিছো কোনবা এজন ব্যক্তিয়ে হয়তো APS ফাৰ্স্ট প্ৰিফাৰেন্স দিছে তেওঁ APS নাপাই বেলেগ এটা পজিশন পাইছে বা বেলেগ এটা কেডাৰ পাইছে কোনবা টেক্স ফাৰ্স্ট প্ৰিফাৰেন্স দিছে তেওঁ টেক্স নাপাই পেলাই সাপোজ লেবাৰ পালে কোনবা এজনে ACS প্ৰিফাৰেন্স দিছে ACS নাপাই পেলাই এমপ্লয়মেন্ট অফিচাৰ পালে সো সকলোৰে মাইন্ডত কি থাকে এটা এসপাইৰেশনস থাকে ইট শুড বি ওকে আৰু হেতু থাকিব লাগে
যে এসপাইৰেশনস নিজৰ থাকে সেই এসপাইৰেশনস বিলাক ফুলফিল কৰিব কাৰণে ফাইট কৰিব লাগে আৰু দিস ইজ এ গুড থিং একচুয়ালি ওকে বিকজ কম্পিটিং উইথ অফিচাৰ্স উইল মেক ইউ বেটাৰ ওকে সো এই সকলৰ লগত আপুনি মানে যোনখিনি এক্সিস্টিং এসপাইৰেন্ট আছিলে নতুনকে যি সকলে প্ৰিপাৰেচন কৰিব এই সকল প্লাস যি সকল লাষ্ট ইয়াৰ অসফল হৈছিল ওকে সেই সকল এসপাইৰেন্ট plus unsuccessful experiment of previous years plus existing officers for betterment of their cadres এই গুটে কেটা চ্যালেঞ্জ ট্যাকল কৰিব লগা হৈছিল সো এখিনি সময়ত কেতিয়াবা ভাবা যায় কি বহুত লোড হৈ যাব নেকি পাৰিম নে নাই বাট এনেকে কেতিয়াও নাভাবিব এক্সট্ৰাঅৰ্ডিনাৰি লুকেহে যে এক্সামটো পাস কৰিব লাগে বা পাস কৰিব পাৰে তেনেকুৱা ধৰণৰ কোনো কথা নাই ইট ইজ এন আল্টিমেট ইকুইলাইজাৰ ওকে কেৱল ফ্ৰন্ট বেঞ্চত বহা জনে বা স্কুলত টপ কৰা জন বা কলেজত টপ কৰা জনে যে সিভিল সাৰ্ভিসত ফাৰ্স্ট অ্যাটেম্পট বা খুব হুনকালে ক্ৰেক কৰিব আৰু আপুনি ক্লাছত ফাৰ্স্ট ডিভিজন নাপাই পেলাইও বা আপুনি লাষ্ট বেঞ্চত বহি পেলাইও যে ক্ৰেক কৰিব নোৱাৰিব তেনেকুৱা ধৰণৰ কোনো কথা নাই এটা গাইডেন্স মেন্টৰশিপ আৰু কিছু ট্ৰিক্স আৰু যোনটো স্ট্ৰেটেজিক ষ্টাডি আছে সেইটো যদি ফলো কৰে ইউ উইল গেট থ্ৰু ঠিক আছে তাৰ পিছত one of the major problem is the issue is tackling all the negatives সবতে থাকে negatives বুলিলে আপুনি কব পাৰে মেটেৰিয়েলিস্টিক নেচাৰৰ কিছুমান নেগেটিভ বস্তু থাকিব পাৰে বা কেতিয়াবা আজিকালি দিনত যদি ধৰি লোৱা যাওক যে সোশ্যাল মিডিয়া ডিস্ট্ৰাকশনস বা তেনেকুৱা ধৰণৰ কিছুমান ধৰক কনসাৰ্ট এণ্ড অল প্ৰিপাৰেচনৰ মাজত তেনেকুৱা হৈ গ'ল ওচৰত কিবা এটা ফাংচনছ হ'ল বা আমাৰ কিবা ৰীতি ৰিৱাজ হৈ আছে কিন্তু আমি প্ৰিপাৰেচন কৰি আছো আমি এটা ডিলেমাত আছো এথিকেল ডিলেমা যে আমি এটেন্ড কৰিম নে পঢ়িম তেনেকুৱা ধৰণৰ ইস্যুজ কিছুমান আহে আৰু কিছুমান থাকে আপোনাৰ কি ডিমোটিভেটিং ফেক্টৰছ থাকে ডিমোটিভেটিং ফেক্টৰছ জেনাৰেলি আপুনি লাভ কৰিব বাই দ্য মিনছ অফ হিউমেনছ ওকে সো সকলোৰে থাকে থাকিব পাৰে আপোনাতকে বয়সত ডাঙৰ থাকিব পাৰে আপোনাতকে বয়সত সৰু থাকিব পাৰে একেলগৰ থাকিব পাৰে সো তেওঁলোকৰ এসপাইৰেশনস টু আপোনালোকৰ এসপাইৰেন্সৰ লগত মেচ নকৰিব আৰু ফৰ দিস পিৰিয়ড ইউ শুড কমপ্লিটলি ষ্টে আউট অফ দ্যাট জোন যিমানখিনি নেগেটিভ আছে দিস ইজ দ্য একচুয়ালি গোটে প্ৰিপাৰেচন টু দিস ইজ ওয়ান অফ দ্য বিগেষ্ট চ্যালেঞ্জেস আৰু এই বস্তুটো ভাবি নলব এইখিনি সময়ত যে এই কামটো নকৰিলে মোক তেখেতে বেয়া পাব নেকি মই এবাক যাব লাগিছিল নেকি ডোন্ট ডু দ্যাট একদম এটো কৰিলে আপোনালোকৰ নিজৰ লছ হ'ব বিকজ ইচ ডে টাইম পাৰ হৈ গৈ আছে প্ৰথমত এনেকুৱা লাগে কি পৰীক্ষাটো দিব কাৰণে 1.5 বছৰ আমাৰ ওচৰত আছে যেতিয়া প্ৰিপাৰেচন কৰিব তেতিয়া গম পাব কি সময় কম আছে প্ৰত্যেক এদিনত আমি কেনেকৈ কভাৰ কৰিম কি কৰিম মানে ভাবিব লগা হৈ যায় ওকে আনাদাৰ থিং যেটো আজিকালিৰ দিনত সকলোতকৈ বেছি হৈছে আমাৰ দিনত কিমান সোশ্যাল মিডিয়া নাছিলে সেইকাৰণে অলপমান কম আছিল আমাৰ দিনতো আছিল সোশ্যাল মিডিয়া নট আপ টু দিস এক্সটেন্ট ইনফ্লুয়েন্স হোৱাকে হাইপ কৰিব পৰাকে ৰিলছে হওক বা পোষ্টে হওক বা বেনাৰছে হওক তেনেকে নাছিলে আমাৰ দিনত ইমান বেছিকে এতিয়া কি হৈ যায় এইটো হাউ টু হেন্ডেল ফোমো মই এখানে বিগেষ্ট ডেস্ট্ৰয়াৰ বুলি কৈছো ফোমো কেনেকে হয় জানে আজিকালি বিগেষ্ট মিনছ অফ ফোমো ইজ one of the example is Telegramত কিছুমান নন ক্ৰেডিবল সোর্স আছে নন ক্ৰেডিবল টেলিগ্ৰাম গ্ৰুপস ওকে প্লাস অর্গানাইজেশনস বিলাকো ক'ব পাৰে বা ইনষ্টিটিউশনসও ক'ব পাৰে টু বি ভেৰি ফ্ৰেংক ওকে এইবোৰে কি কৰিব আপোনাক এই যোনটো এনালাইটিক্যাল মাইন্ডসেট থাকে সেইটোৰ পৰা আঁতৰাই দিব আৰু ক'ত লৈ যাব আপোনাক ৰট লাৰ্নিংত লৈ যাব পেৰট লাৰ্নিং তাতে লৈ যাব পিডিএফস দি দিব কেনেকে লিখিব লাগে কি লাগে এটা টপিক ড্ৰপ কৰি দিলে এটো টপিক ইম্পৰ্টেন্ট ফৰ এপিএসসি এক্সামিনেশন এটো দিলে নিউ ইন মার্কেট স্টাডি দিস আদারওয়াইজ ইউ উইল ফেল এনেকুৱা ধৰণৰ কিছুমান সেন্টেন্স ইউজ কৰিব বা কিছুমান হাইট থকা পোস্টাৰ্স কিছুমান আপুনি দেখা পাব ওকে বাট go through the depth of that source who are these elements that are sharing these types of PDFs whether they have cleared APSCCC or whether they have reached up to interview level what credibility do they have এই বস্তুখিনি বিবেচনা কৰাৰ দায়িত্বটো আপোনালোকৰ ওকে আৰু majority of the students majority of the aspirants যি সকল successful নহয় যদি 1 নম্বৰত ৰিজন ৰাখিব বিচাৰে তেতিয়া হলে মই এই ৰিজনটো 1 নম্বৰত ৰাখিম বুজিছনে কাৰণ এখনো আহিলে প্ৰিপাৰেচন ধুনিয়াকে এবছৰ কৰিলো লাষ্টত গ্ৰুপ এটা ভিজিট কৰি দিলো এইটো দেখোন মই পঢ়াই নাই নন ইম্পৰ্টেন্ট হলেও লাষ্টত
ফিয়াৰ অফ মিছিং আউট কম হৈ যায়, পঢ়ি দিয়া যায়, অৰিজিনেল বস্তুখিনি পাহৰি যোৱা যায়, মাৰ্কস গ'ল। ঠিক আছে, সো এইবিলাক বস্তু ফেস কৰা গৈছিলে মোৰ APSC SSC প্ৰিপাৰেচনত, আৰু এইখিনিৰ পৰা মই সাকসেসফুলি নিজকে অলপমান সাইড কৰি দিছোঁ। ওকে, সো নেক্সট আপুনি চাব ইনিশিয়াল ষ্টেজত মই কেনেকৈ মুভ কৰিছিলো। এজন বিগিনাৰৰ কাৰণে যি নতুনকৈ আজিৰ পৰা প্ৰিপাৰেচন কৰিবলৈ লৈছে বা এই মাহৰ প্ৰিপাৰেচন কৰিব লগা লৈছে, জুন আৰু জুলাই দ্য বেষ্ট মান্থ টু প্ৰিপেয়াৰ ফৰ APSC SSC বিকজ ওৱান APSC SSC ইয়েৰৰ ধুনীয়াকৈ এটা চাইকেল কমপ্লিট হৈ যায়। ওকে, তাতকৈ আগত কৰিব পাৰিলেতো ভালেই, আৰু যদি আপোনালোকে কয় কেতিয়াবা প্ৰিপাৰেচন আৰম্ভ কৰিম, যিমান পাৰে সোনকালে কৰিব পাৰিলে ভাল, প্ৰবেবলি ফাৰ্ষ্ট ইয়াৰ অফ দ্য বেচেলৰ ডিগ্ৰী। ওকে, কাৰণ আমাৰ ইয়াতে কি হৈ যায়, আমি পঢ়ি গৈ থাকো, বেচেলাৰ্ছ কৰোঁ, মাষ্টাৰ্ছ কৰোঁ, PhD কৰোঁ, তাৰপিছত ভাবো কি আকৌ কিবা এটা এক্সাম দিওঁ নেকি। ওকে, চ' ডাইৰেকশ্যন শুড বি ভেৰি ক্লিয়াৰ, ৱেডাৰ ইউ আৰ গোয়িং টু গিভ ইট আফটাৰ বেচেলাৰেট, ৱেডাৰ আপুনি মাষ্টাৰ্ছৰ পিছত দিব, নে আপুনি একচুৱেলি চিম্পলি এটা গ্ৰেজুৱেশ্যন কৰি পেলাই গ্ৰেজুৱেশ্যনৰ মাজতে প্ৰিপেয়াৰ কৰি আহি আছে, দেট কুড বি বেষ্ট। সেই বস্তুটো, সেই কালচাৰটো যোনটো আছে সেইটো অলপমান আমি ডেভেলপ কৰিব লগা হ'ল, তেতিয়া এটলিষ্ট APSCতকৈ বেছি আমাৰ ষ্টুডেণ্টছ UPSC পিনে আকৰ্ষিত হ'ব আৰু আমাৰ ৰিজাল্টছবিলাক ভাল আহিব। কাৰণ আমাৰ এৱেৰনেছ বস্তুটো বহুত কম আছে ইয়াতে, কেতিয়াবা প্ৰিপাৰেচন কৰিব লাগে, কি কৰিব লাগে, আৰু যেতিয়াই কোনোবা আমি দেখিছোঁ বহুত চৰ্চত বহুত ভাল ভাল মানুহে বহুত ভাল ভাল কথা কৈছে, কিন্তু সেই বস্তুবিলাক আমি এতিয়াও ইগনোৰ কৰোঁ। চ' দেট ইজ আৱাৰ কি ক'ম আৰু প্ৰব্লেমছ কিছুমান থাকে, হয়নে নহয়। মই প্ৰথমত কি কৰিছিলোঁ, গ্ৰেপছ দ্য ষ্ট্ৰাকচাৰ অফ দ্য এক্সামিনেশ্যন। হোৱাট ইজ দ্য ষ্ট্ৰাকচাৰ? চ' আপোনালোকক মই কোৱাৰ দৰে 3টা ষ্টেজেছ থাকে, প্ৰিলিমছ, মেইনছ এণ্ড ইণ্টাৰভিউ, ৰাইট। তো প্ৰিলিমছত আপুনি কেনেকৈ প্ৰিপাৰেচন কৰিব, মেইনছত কেনেকৈ প্ৰিপাৰেচন কৰিব, আৰু ইণ্টাৰভিউত কেনেকৈ প্ৰিপাৰেচন কৰিব, ইয়াৰ যোনটো ডিভিজন অফ টাইম, ডিভিজন অফ এফৰ্ট, সেই বস্তুটো ভালকৈ আপুনি গম পাব লাগিব। প্ৰিলিমছ ইজ এন এলিমিনেশ্যন ৰাউণ্ড, আৰু প্ৰিলিমছত মোৰ ফেকচুৱেল থাকে আৰু এনালাইটিকেল লিটল লেছ থাকে, বাট আজিকালি যিটো পেটাৰ্ণ হৈছে আমাৰ APSC, ইট ইজ মৰলি ফ'কাছড অন এনালাইটিকেল থিংকিং। তো ইয়াতে যোনে যোনে পেৰট লাৰ্ণিং বা ৰুট লাৰ্ণিং কৰি আছিল, যোনে যোনে PDFs বা আননেচেচাৰী চ'ৰ্চৰ পৰা পঢ়িছিলে, তেওঁলোকে ফাৰ্ষ্ট ৰাউণ্ডত কি হৈ যায়, এলিমিনেট হৈ যায়। অ'কে, চ' দে উইল হেভ টু ৱেইট ফৰ দ্য কাট অফছ টু কাম। কিন্তু তাৰপিছতে মেইনছ পৰীক্ষাৰ ডেট দি দিয়ে, যদি বাই চান্স পাছ হৈ গ'ল টাইম কমি যায়, আৰু যদি বাই চান্স পাছ হৈ নগ'ল তেতিয়াহ'লে বেক টু দ্য প্ৰিপাৰেশ্যন ফ্ৰম 0 to 1 আকৌ প্ৰিপাৰেশ্যন কৰিব লাগিব। চাওক কিমান আপোনাৰ তাৰমানে প্ৰব্লেমছ হৈ যায়। অ'কে, মেইনছৰ প্ৰিপাৰেশ্যনটো ইটছ কমপ্লিটলি এনালাইটিকেল, আৰু ইয়াতে আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কিছু কিছু ফেক্টছ ইউ কেন এড, নট অনলি ফ্ৰম কাৰেণ্ট এফেয়াৰ্ছ বাট অলছ' ফ্ৰম চাৰ্টেন হিষ্টৰিকেল চ'ৰ্চেছ। ঠিক আছে, অথেণ্টিক হিষ্টৰিকেল চ'ৰ্চেছ চাই। চ' মাজতে কি হৈছে, দিছ ইয়াৰ ইন প্ৰিলিমছ এক্সামিনেশ্যন চাৰ্টেন কুৱেশ্যনছ ফ্ৰম ডিফাৰেণ্ট পাৰ্টছ, আনঅথেণ্টিক চ'ৰ্চৰ পৰা বা নন ক্ৰেডিবল চ'ৰ্চৰ পৰা পঢ়াৰ কাৰণে কিবা ভুল বস্তু লিখা আছে, আৰু সেইবিলাক বস্তুৰ ভিত্তিত কি হৈছে আমি দেখা পাইছোঁ, বহুত এক্সপেৰিমেণ্টে টিক কৰি আহিছে, পিছত গম পাইছে চ'ৰ্চটো ভুল। চ' বি ভেৰি চিৰিয়াছ ৱেল চিলেক্টিং দ্য চ'ৰ্চ। অ'কে, ইণ্টাৰভিউ, এই গোটেইখিনিত আপুনি যিমানখিনি পঢ়িলে প্ৰিলিমছ আৰু মেইনছত, অলৰেডি আপুনি যেতিয়ালৈকে মেইনছ পাছ কৰিব তেতিয়ালৈকে আপুনি এজন আপোনাৰ থিংকিংটো অলপ বেলেগ হৈ যাব, মানে আই এম নট ছেইং ডেট বহুত বেলেগ হৈ যাব। আপোনাৰ এটা চিভিল ছ'চাইটি কেনেকৈ চলে, আপোনাৰ এখন ডেভেলপমেণ্টেল ৱেত আপুনি কেনেকৈ ভাবিব চেষ্টা কৰিব, সেই বস্তুখিনি আপোনাক ইণ্টাৰভিউ ডেফিনেটলি হেল্প কৰিব। তাৰ লগত আমি অলপ ধৰক ৰিচেণ্ট ইভেণ্টছবিলাক চাই দিলোঁ, ঠিক আছে, আৰু কিছুমান আমি এথিক্স যোনটো ছাবজেক্ট থাকে আৰু গভৰ্নেন্স যোনটো ছাবজেক্ট থাকে, এই ছাবজেক্ট দুটা এলং উইথ পলিটি মিলাই পেলাই তাৰ নলেজটো আপোনাক ইণ্টাৰভিউ দিব, ঠিক আছে। প্লাছ অসম, যেতিয়া অসমৰ কথাটো আমি জানিবই লাগিব, তাত আমি ডিটেইলছত পিছত আহিম লেকচাৰ্ছত। কনচেপচুৱেল ক্লাৰিটি অভাৰ ৰোট লাৰ্ণিং। অ'কে, ৰোট লাৰ্ণিং যদি কৰে, বৰ্তমান সময়ত যি পেটাৰ্ণ হৈ আছে সেই পেটাৰ্ণত আপুনি ক্লিয়াৰ কৰাটো অলমষ্ট ইম্পচিবল, ঠিক আছে। গতিকে এইটোৰ পৰা একেবাৰে দূৰত থাকক, কনচেপচুৱেল ক্লাৰিটি ইজ দ্য মেইন থিং, ঠিক আছে। যি বস্তুৱে ভাবে, যি বস্তুৱে আপুনি পঢ়িব ইচ্ছা কৰে, সেই বস্তুখিনি আপুনি কনচেপচুৱেলি পঢ়ক। অ'কে, চ' এতিয়া যেতিয়া মেইনছৰ ক্লাছেছ হয় বা মেইনছ আনচাৰ ৰাইটিং হয়, তেতিয়া আমি দেখা পাওঁ কি কণ্টেণ্ট ফৰ্মেশ্যনত কিছুসকল লোকৰ অসুবিধা আছে। অ'কে, কণ্টেণ্ট ফৰ্মেশ্যনত কিছুসকলৰ অসুবিধা আছে, বা কুৱেশ্যনছ পাওঁ কি কণ্টেণ্টটো কেনেকৈ ভাবি পোৱা নাই। চ' যেতিয়া প্ৰথমৰ পৰা বিগিন কৰে, তেতিয়াৰ পৰা কিছুমান প্ৰেক্টিকেল চিনাৰিঅ' কিছুমান আপোনালোকে মন কৰিব। কেনেকুৱা ধৰণৰ, ৰাস্তাত গৈ আছে, কোনোবা এটা চিটুৱেশ্যন দেখিলে যে ক'ৰবাত ট্ৰেফিক হৈছে, খুব ট্ৰেফিক জাম হৈছে, চ' তাৰ প্ৰবেবল একদম আপুনি নৰ্মেল মাইণ্ডত এজন সাধাৰণ মানুহ হিচাপে প্ৰথম ভাবি চাব, অ'কে, যে আপোনাৰ প্ৰব্লেম ক'ত ক'ত হৈছে, ট্ৰাফিক হোৱাৰ প্ৰব্লেম কি কি হয়। অ'কে, প্ৰব্লেম
কোট কোট হৈছে কিহৰ কাৰণে ট্ৰাফিক হৈছে আপুনি চাব ওকে মনত ভাবিব গৈ পেলাই নামি পেলাই চাব পোৱা নাই জাস্ট মনত ভাবিব কি what can be the sources of that traffic then our solution এজন সাধাৰণ ব্যক্তি হিচাপে আপুনি তাৰ কি সলিউশন দিব I am not talking about any law I am not talking about any act okay মই motor vehicle sector কথা পঢ়িব দিয়া নাই মই একো নোটিফিকেশনৰ কথা পঢ়িব সাধাৰণ ব্যক্তি হিচাপে সাধাৰণ মাইন্ডত আপুনি এই বস্তুলে ভাবিব চেষ্টা কৰক this is the first step আপুনি যে ভাবিছে your analytical thinking will improve কাইলে সেই যোনখিনি আপুনি নিজে ইন্ডিভিজুয়ালি ভাবিলে এই বস্তুখিনিকে আমি গাইডেন্সৰ থ্ৰুদি ইমপ্ৰুভ কৰাই পেলাই কি কৰি এডভান্সড ফৰ্মত আনিম ওকে এই এডভান্স ফৰ্মত আনিবৰ কাৰণে কিন্তু এই প্ৰসেছটো আপুনি ষ্টাৰ্ট কৰিব লাগিব আপোনাক মই ডাইৰেক্টলি এডভান্স ফৰ্মত লৈ যাব নোৱাৰো যদি আপুনি মুখস্থ কৰিছে যদি আপুনি অনলি পিডিএফছ পঢ়িছে কোনবাই লিখি দিয়া আনসাৰবিলাক কপি কৰিছে পৰীক্ষাত একেটা কোৱেশ্চন নাহে এক নম্বৰ কথা সেকেন্ড কথা এই এডভান্স পজিশনটো আপুনি কেতিয়াও নাপাব ঠিক আছে took ideas from PYQs मतलब এটো ব্ৰহ্মাস্ত্ৰ বুলি কম মই PYQs খুব ইম্পৰ্টেন্ট APSC পৰীক্ষাত বা সিভিল সার্ভিস পৰীক্ষাত জেনাৰেলি আমাক কোনো ধৰণৰ এপি মানে ইনষ্টিটিউচনৰ পিনৰ পৰা কোনো ধৰণৰ ভালকে গাইডেন্স দিয়ে কাৰণ মানে গাইডেন্স দিলেতো সকলোৱে একে লাইনতে দৌৰিব না জানো সো ইয়াত আমাক খালি APSC বা UPSC পৰীক্ষাই হওক আমি কোৰ পৰা কিছুমান সাজেশন পাও বা কিছুমান ডাইৰেকশন পাও এটো হল PYQs previous year questions বিশেষকৈ আমাৰ APSC কাৰণে 2021 ৰ পৰা যেটো এক্সামিনেশন হৈছে নিউ প্যাটাৰ্নত হেতুৰ পৰা আপোনালোকে ফলো কৰিব লাগে PYQ চাই পেলাই আপুনি প্যাটাৰ্নস কিছুমান ধৰিব পাৰে এনেকুৱা দিখত APSC কোৱেশ্চন কাটা আৰম্ভ কৰিছে ওকে এনেকুৱা দিখত কোৱেশ্চন কাটা আৰম্ভ কৰিছে এনেকুৱা আপোনাৰ পৰা কি বিচাৰিছে এই কোৱেশ্চনস বিলাক বেছিকে সোসাইটি ডেভেলপমেন্টৰ ওপৰত গৈছে নে ইকোনমিক ডেভেলপমেন্টৰ ওপৰত গৈছে নে পলিটিক্যাল ডেভেলপমেন্টৰ ওপৰত গৈছে নে কিবা ইন্ডাস্ট্ৰিয়াল ডেভেলপমেন্টৰ ক্ষেত্ৰত গৈছে এই গুটে বস্তু পেপাৰ ওয়াইজ আপোনাৰ এটা এনালাইসিস লাগে ওকে সো সেই বস্তু বিলাক আপোনালোকে কোৰ পৰা পাব PYQৰ পৰা পাব প্ৰিলিমছ পৰীক্ষাত বিশেষকৈ ওকে প্ৰিলিমছ পৰীক্ষাত মেইনছলে আমি আজি নাযাও মেইনছৰ কিন্তু পঢ়িম পিছত দেন stay curious stayed willing to stayed ho actually stayed curious stayed willing to learn itu more one of the plus point মই কওঁ যেটা মোক হেল্প কৰিছিলে মই যেটা প্ৰিপাৰেচন কৰিছিলো মই ভাবি লৈছিলো কি মই একো নাজানো I don't know anything আৰু একো বেয়া কথা নহয় মই চেষ্টা কৰিছিলো মই ক্ৰেডিবল সিনিয়ৰছৰ পৰা শিকিম মই ক্ৰেডিবল জুনিয়ৰছৰ পৰা দৰকাৰ হলে শিকিম ইয়াৰ মাজত মই কোনো ধৰণৰ ইগো আনিব বিচাৰা নাছিলো আৰু মই ধৰি লৈছিলো কি মই একো নাজানো মই যোনকেটা ভাল সোৰ্সেছ পাওঁ তাৰ পৰা মই 1% হলেও মই কিবা এটা শিকিব বিচাৰিছো সো এই বস্তুতে মোক বহুত হেল্প কৰিছিলে and I think এই বস্তুতে আপোনালোককো হেল্প কৰিব কোনবা নহয় কোনবা নাই ঠিক আছে then decided my priority এইখিনি সময়ত মই আগতে ধৰক সাপোজ মই বহুত খেলি ভাল পাইছো প্ৰিফাৰেবলি ক্ৰিকেট ওকে মই সপ্তাহত 4 দিন ক্ৰিকেট খেলিছিলো I limited মই ৰেস্ট্ৰিক্ট কৰি দিছিলো restricted my priority okay restricted my non priority things okay মানে মই নিজৰ priority to preparation বনাই লৈছিলো preparation was my priority আৰু যেতিয়া মই preferably মাহৰ এটা সানডে লৈছিলো যত মই খেলিছিলো এনে নরমাল ঘৰত yoga বা নরমাল আপোনালোকে ৰানিং এটসেট্ৰা বা ওয়াকিং ইন দা মর্নিং দিস ইজ গুড ফৰ হেলথ বা মেডিটেশন ইজ অলসো গুড ফৰ হেলথ হেবিলাক কৰা যায় কিন্তু ফুল ফ্লেজেডলি আপুনি 4 ঘন্টা দিয়াকে বা 5 ঘন্টা দিয়াকে মই মানে নিজৰ সেই বস্তুটো অকমান লিমিট কৰি দিছিলো কাৰণ এটো কৰিব গলে কি হ'ব মোৰ পঢ়া টাইমখিনি অলপ নাইকে হৈ যাব ঘুৰা ফুৰা খিনিও মই অলপমান ৰেস্ট্ৰিক্ট কৰি দিছিলো যে অলপ কমকে মই ঘুৰি দিও আৰু এক বছৰ দুই বছৰৰ পিছত মই হয়তো এনাফ অপৰচুনিটি পাম ঘুৰিবৰ কাৰণে দেন এই গুটেইখিনি পৰা মই যিমানখিনি আইডিয়া ললো তাৰ পিছত মই এটা প্ল্যান বনালো হাউ ওয়াজ দ্য প্ল্যান প্ৰিলিমছৰ কাৰণে বিশেষকৈ মই যেটো প্ল্যান বনাইছিলো এই প্ল্যানটো মই অকমান সৰুকে শেয়াৰ কৰি দিওঁ আজি যে my goal was not very much bigger okay bigger in the sense time limit short goal banaisilo first মই try কৰিছিলো 1 month then মই লাহে লাহে নিজকে improvise কৰিবলে 3 months goal বনালো and then 6 months and then 1 year 12 months so এই 1 monthত মই কিমানখিনি প্ৰিপাৰেচন কৰিম কি সাবজেক্টছ অফ প্ৰিপাৰেচন কৰিম কিমানখিনি PYQ সলভ কৰিম কিমানখিনি মই সোৰ্সৰ পৰা গাইডেন্স লম এখিনি মই ঠিক কৰিলো সিমিলাৰলি 3 মান্থছত
1 month plus 1 month ডাটাখিনি মই ৰিজাৰ্ভ কৰি থলো 1 month যিখিনি হল সেইখিনি হৈ গল 3 months মই এক্সট্ৰা যিমানখিনি আছে সেইখিনি পঢ়িলো প্লাস 1 month মই যিখিনি পঢ়িছিলো সেইখিনি মই কি কৰিলো ৰিভাইজ কৰিলো ৰিভিজন ইজ ভেৰি মাচ ইম্পৰ্টেন্ট দেন 6 months মই কি কৰিলো যোনখিনি নতুনকৈ পঢ়িব লগা আছিল সেইখিনি পঢ়িলো প্লাস এইখিনি যোনখিনি 3 months plus ৰিভাইজ কন্টিনিউ কৰিলো ৰিভিজন মই এবাৰ 1 month 3 month যিমানখিনি আছিল সেইখিনি ৰিভাইজ কৰিলো নতুনকৈ পঢ়িবলৈ যিখিনি থাকে সেইখিনি লগত এণ্ড সো অন এনেকৈ মই প্ৰিপাৰেচন কৰোঁ ঠিক আছে সো এই প্ল্যানটো মই গোটেই 12 মাহ মানে মই মেইনছলৈকে প্ৰিপেয়াৰ কৰিছিলো কাৰণে গোটেইটো লিখি দিছো তো বেসিক্যালি দিস 8 to 9 months এই টাইমখিনি প্ৰিলিমছৰ কাৰণে মই ধুনীয়াকৈ ভগাই দিছো ওকে দেন লাহেকে এক্সামিনেশ্যন দিলো ক্লিয়াৰ হল গোটেইকেইটা ৰাউণ্ড এণ্ড ফাইনেলি ফাৰ্ষ্ট টাইমত মই CV7 হৈ গ'ল মই এতিয়া আপোনালোকৰ আগত আজি খুব ইম্পৰ্টেন্ট যোনখিনি সাবজেক্ট ওয়াইজ স্ট্ৰেটেজি এতিয়া মই সেইখিনি আপোনালোকক ক'ব বিচাৰিছো পেপাৰ প্ৰিলিমছত দুখন থাকে এখন পেপাৰ 1 দ্যাট ইজ GS পেপাৰ আৰু যোনখন CSET পেপাৰ 2 দিস ইজ নট এক্চুয়ালি স্ট্ৰেটেজি আজি মই আপোনালোকক এটা ওভাৰভিউ দিম ওকে ব্রিফ দিম এটা ওভাৰভিউ দিম কি এক্চুয়ালি থাকে ওকে কেনেকে কিছুমান সাবজেক্টস থাকে এই সাবজেক্টস বিলাক কেনেকে আপুনি সিলেবাসত থাকে আৰু কেনেকে আপুনি টাচ কৰিব ঠিক আছে ফাৰ্স্ট অফ অল পার্ট 1 কাৰণে দিছো পেপাৰ 1 কাৰণে দিছো GS পেপাৰ সো ইন্ডিয়ান হিষ্ট্ৰি থাকে অলপ সিলেবাসটো ব্ৰড হয় হিষ্ট্ৰি মানে ব্ৰড আৰু হিষ্ট্ৰি নাজানাকে আমি বহুত বস্তু সোশিয়াল এসপেক্ট বিলাক ইকোনমিক এসপেক্ট বিলাক পলিটিক্যাল এসপেক্ট বিলাক আমি বুজি নাপাম ঠিক আছে গতিকে হিষ্ট্ৰি ইজ ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট সাবজেক্ট আৰু হেতু কাৰণে আমি ডেফিনেটলি অলপ NCERT 6 to 12 ওল্ড NCERT খিনি পঢ়িব তেতিয়া আপোনালোকৰ এটো যথেষ্ট হেল্প হ'ব এই হিষ্ট্ৰি যোনটো ইন্ডিয়ান হিষ্ট্ৰি কথা মই কৈছো আমাৰ APSC ইন্ডিয়ান হিষ্ট্ৰি অকল ফলো হয় আৰু এনশিয়েন্ট হিষ্ট্ৰি মিডিয়েভেল হিষ্ট্ৰি আৰু মডাৰ্ণ হিষ্ট্ৰি এই তিনটা পাৰ্ট আপোনালোকে একদম খুঁটিনাটি মাৰি পেলাই ডেফটক আপোনালোকে পঢ়িব কাৰণ ভাবিছে অকল হিষ্ট্ৰি হয় বাট এই হিষ্ট্ৰি যোনখন পেপাৰ আছে এই পেপাৰখন আপোনালোকৰ ইন্ডিয়ান আৰ্ট এণ্ড কালচাৰটো কানেক্ট হৈ আছে আৰ্ট এণ্ড কালচাৰ যোনটো পাৰ্ট আছে আপোনালোকে এনশিয়েন্ট টাইমৰ আৰ্ট কালচাৰ আৰ্কিটেকচাৰ লিটাৰেচাৰ খিনি এনশিয়েন্ট টাইমৰো চাব লাগিব মিডিয়েভেল টাইমৰ চাব লাগিব বা মডাৰ্ণ টাইমৰো আপুনি চাব লাগিব কোন ৰজাই কেনেকে কি বনাইছিল তাতে কি ইউজ হৈছিল ওকে গৰ্ভগৃহ মানে কি হয় তাৰ ষ্ট্ৰাকচাৰ বিলাক কেনেকুৱা হয় সো বুকস আজি মই ৰেফাৰ নকৰো পিছত এদিন বেলেগ এটা ক্লাছত কম সো হিষ্ট্ৰিত আপোনালোকে বেসিক্যালি এনশিয়েন্ট মিডিয়েভেল আৰু মডাৰ্ণ হিষ্ট্ৰি আপোনালোকে পঢ়িব লাগে দেন জিওগ্ৰাফি আহি গ'ল মই কেটেগৰাইজ কৰি পেলাই জিওগ্ৰাফিটো কৈছো যে মই ওয়াৰ্ল্ড জিওগ্ৰাফি ফিজিক্যাল জিওগ্ৰাফি বুলি কেটেগৰাইজ কৰা নাই মই ডাইৰেক্টলি ফিজিক্যাল জিওগ্ৰাফি অফ ইণ্ডিয়া আৰু ইকোনমিক জিওগ্ৰাফি বুলি মেইন কৰিছো ঠিক আছে সো এই টপিক এটা আমি জিওগ্ৰাফিৰ ডেফটত অধ্যয়ন কৰাৰ প্ৰয়োজন আছে সো আৰু এটা কথা মই আগতে কৈ দিও 30 to 35% যেহেতু অসম ৰিলেটেড আহে বুলি পেপাৰত মেনশন আছে সো হোৱাটএভাৰ উই উইল ষ্টাডি ফ্ৰম দা পাৰ্সপেক্টিভ অফ নেশনাল প্লাস আসাম আৰু খুব বেছি ইন্টাৰনেশনাল এসপেক্টত ওয়াৰ্ল্ড জিওগ্ৰাফি পাৰ্টত পৰা যদি কিছুমান বহুত ইম্পৰ্টেন্ট ফেনোমেনাস থাকে সেইখিনি আমি ডিসকাস কৰিব লাগে দেন আমি আহি যাম ইণ্ডিয়ান সোসাইটি ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট টপিকস বিলাকত এই যোনটো ইণ্ডিয়ান সোসাইটি আছে জেনাৰেলি প্ৰিলিমছ এক্সামিনেশনত CA কারেন্ট এফেয়ার্স তাতো কিছুমান ডেটাজ আহে ফ্যাকচুয়াল ডাটা আমি পাম কিন্তু এনেকুৱা নহয় যে ইণ্ডিয়ান সোসাইটিত কেৱল আপোনাৰ কারেন্ট এফেয়ার্সৰ পৰা কোৱেশ্চন আহিব ইয়াত কিছুমান এনালাইটিক্যাল কোৱেশ্চন আহিব পাৰে সাপোজ assertion and reasons assertion আৰু reasons বুলি কিছুমান কোৱেশ্চনছ থাকে এই কোৱেশ্চনছ বিলাকত আপোনালোকে ইণ্ডিয়ান সোসাইটিৰ কোৱেশ্চন বিলাক হোৱাৰ সম্ভাৱনা থাকে ইণ্ডিয়ান সোসাইটিৰ ফিচাৰ বিলাক কি ডাইভাৰ্সিটি অফ ইণ্ডিয়া ডাইভাৰ্সিটি কিয় হয় কি তাতে ফ্যাক্টৰছ আছে যাৰ কাৰণে আমি ইণ্ডিয়াক ডাইভাৰ্স কান্ট্ৰি হিচাপে কওঁ প্ৰত্যেক ফ্যাক্টৰছৰ কন্ট্ৰিবিউশন কি ইউনিটি আমাৰ দেখত যে ইউনিটি আছে তাৰ ফ্যাক্টৰছ বিলাকৰ কন্ট্ৰিবিউশন কি হয় উইমেন অৰ্গানাইজেশনৰ ৰোল কি হয় ডেভেলপমেন্টাল সোসাইটি এখন বিল্ড কৰাত সোশিয়াল আপলিফমেন্ট হোৱাত ইকোনমিক আপলিফমেন্ট হোৱাত এই বস্তুখিনি আমি পঢ়িব লাগে পভাৰ্টি এণ্ড ডেভেলপমেন্টাল ইস্যুজ বিলাক কি হয় আৰু এই ইস্যুজ বিলাক ডেভেলপ কৰাৰ কাৰণে গভৰ্নমেন্টৰ কিবা স্কিমছ এক্সেট্ৰা আহিছে নেকি স্কিমছ এটা ইণ্ডিয়ান সোসাইটি ডেভেলপমেন্টৰ লগত ৰিলেটেড আৰু এটা খুব ইম্পৰ্টেন্ট আছে ইট হল স্কিমছ তো ইণ্ডিয়ান সোসাইটিত থকা যিবিলাক প্ৰবলেমছ আছে যিবিলাক আমি দূৰ কৰিবৰ কাৰণে প্ৰত্যেক দিনে চেষ্টা কৰোঁ ওকে গুড গভৰ্নেন্স হোৱাৰ কাৰণে আমি যিবিলাক চেষ্টা কৰোঁ এই গোটেই বস্তুখিনি স্কিমছৰ আণ্ডাৰত আহে ডেভেলপমেন্টাল স্কিমছ দেন social empowerment কেনেকৈ কৰিব পাৰি what are the factors that will contribute to the social empowerment of particular section of society what are the vulnerable sections of society why they are not called as vulnerable sections of society is it caste based or is it based on economic perspective ke gote bostu khini ami conceptually পঢ়িব লাগিব communalism কি হয় regionalism কি হয় secularism কি হয়
ৰিজনেলিজমৰ ফলত হাউ পলিটিকেল সিনাৰিও অফ সাৰ্টেন ষ্টেট হেজ চেঞ্জড বা ৰিজনেলিজমৰ এফেক্ট কি হয় ইজ ইট গুড অৰ বেড এই গোটেই বস্তুখিনি আমি পঢ়িব লাগে ওকে তেনেকে effects globalization on Indian society globalization or effects amar Indian society kene dhornor hoy ei bostu khini ami olopman details pohibo lage then we are going to polity without proper concept cannot pass in civil service examination most important part Indian polity fundamental right ki hoy DPSP ki hoy okol kheto janile no hobo why fundamental rights are there in the why fundamental rights are placed in the Constitution of India why DPSPs are there in the Constitution while making plan and policies why DPSPs should be considered by the government okay now hey DPSP bilak etia follow koribo laws and regulations banabo karone how it will change the development scenario of a society hey gote bilak bostu ami conceptually poribo lage next governance and social justice jetiai bhal governance hobo good governance jetiai hobo it is a step towards ensuring proper social justice so class ot ene moi polity eta part or governance full paper to pohau so very important dichotomy ki hoy how polity is different from governance or are they interrelated okay are they integral part of each other how governance should be done by authority okay what are the model of governance enuka hobo lage flow bila which model we should use or which model we should follow while designing one policy so ei gote bostu khini governance or under ahe okay so aji hoyto iman deftot apnaloke buji na pabo moi just topics bila ekane aji koi disu then economy ahe economy basic economy khini apnaloke pohibo lagibo economics ki hoy economics or basic kisuman terms thake hebla ki hoy ei gote khini pohibo lagibo then economy ami study koribo lagibo from the perspective of agriculture development hoise na economy amar agriculture prabhav ki okay then industrial development is also related to the economical perspective then infrastructure development is also related to economy so a economy to basically India Assam aru international aspect of ami sabo lagi okay so next ami golo duta subject moi combine kori disu duta topic actually science and tech and general science and tech is very important prelims or apni question paboi বিশেষকৈ আপোনালোকৰ স্পেসে হক just a second space hawk বা nuclear energy hawk এই গুটেখিনি ওপৰত আপোনালোকে these topics are basically related to the current affairs ওপৰত বেছি ফোকাস কৰিব কিন্তু এটা বেসিক আমি আন্ডাৰস্ট্যান্ডিং লৈ থব লাগিব যে কি আমাৰ ইন্ডিয়াৰ নিউক্লিয়াৰ প্ৰগ্ৰামটো কেনেকৈ চলিছিল বা নিউক্লিয়াৰ প্ৰগ্ৰামটো কেনেকৈ স্টাৰ্ট হৈছিল ওকে আমি কেনেকৈ নিউক্লিয়াৰ টেষ্ট কৰিছিল সেই বস্তুখিনি বেসিক নলেজ থাকাটো আমাৰ দৰকাৰী ওকে তেনেকৈ ডিফেন্সৰ ক্ষেত্ৰত আমি কি কৰিছো DRDO কি হয় DRDO achievements কি হয় তেওঁলোকে কিবা টাই আপ কৰিছে নেকি আমাৰ ইন্টাৰনেল সিকিউৰিটি স্ট্ৰেংথেন কৰিব কাৰণে আজিকালি খুব ৰবটিক্স এণ্ড AI যুগ চলি আছে নতুন কিবা ডেভেলপমেন্টস আহিছে নেকি ওকে তেনেকৈ ধৰণে আমাৰ যদি বেসিক সায়েন্সৰ পৰা কেমিষ্ট্ৰি ফিজিক্স আৰু বায়োলজি ওকে এইবিলাকৰ একদম বেসিক কিছুমান কোৱেশ্চন আহিব পাৰে weight mass friction এ হওক then thermodynamics or সৰু কনসেপ্ট এইবিলাক বস্তু আমি চাব লাগিব তেনেকৈ আপোনালোকৰ হিউম্যান হেলথ এণ্ড ডিজিজ আমি কিবা সায়েন্স এণ্ড টেকনলজি আন্ডাৰ কভাৰ কৰো বিকজ নিউ টেকনিক্স কিছুমান ইউজ কৰি পেলাই নিউ ভ্যাকচিনস এ হওক কিছুমান নতুন ধৰক mRNA নাম শুনিছে সাগে আজিকালি সো এইবিলাক বস্তু কি সায়েন্স এণ্ড টেকনলজি আন্ডাৰ আহে সো কিছুমান বস্তু কাৰেন্ট এফেয়াৰ্স ৰিলেটেড আৰু কিছুমান আমাৰ অলপ কনসেপচুৱেল ক্লিয়াৰিটি লাগিব যাতে আমি অলপমান ডেপ লেভেলৰ পৰা ষ্টাডি কৰো ঠিক আছে then same electronics and telecommunication or improvement then nano science and nano technology আজিকালি কেনেকৈ ইউজ কৰা হয় ওকে nano fertilizer আজিকালি কনসেপ্টত আহিছে urea versus nano DAP কি হয় ডিফারেন্স কি হয় which is better why it is better so hey বস্তু বিলাক আমাৰ সৰু কনসেপ্ট বিলাক সায়েন্স এণ্ড টেকনলজি ঠিক আছে নেক্সট আমি গুছি গলো environment and ecology most neglected subjects by many of us but this is very important ebaru around prelims of 5 or 6 questions aise which carries 10 to 12 marks very important so basic terms of ecology aquatic life zones ki hoy biochemical cycle ki hoy biomes ki hoy tapra ecosystem ki hoy ecosystem or effect ki hoy anthropogenic activity ba human activity tar prabhav ki pore tar bisote amar biodiversity site bila ki ase amar India biodiversity conventions bila ki ase kuntu convention e kuntu matter link kore tar bisote amar yate Ramsar site ase niki Ramsar site hoy ki actually Ramsar convention hoy ki tar bisot amar kisuman animals ba birds thake newsot ahi thake hone amuk eta নতুন বলে প্রাণী এটা বলে স্পেসিস এটা ডিসকভার হল
তো সেই ডিসকভাৰ হোৱাৰ পিছত এটা সংস্থা আছে IUCN বুলি তেওঁলোকে তাক ৰেড লিষ্টত কোড ৰাখিলে বা আমাৰ সাইটছত তাক কোড ৰাখিলে এইবিলাক সেই বস্তুবিলাক আমি আজি যদিও আপোনালোকে হয়তো অলপ বুজিব অসুবিধা হয় সো সেই বস্তুবিলাক আমি অলপমান ব্ৰাছ আপ কৰাৰ প্ৰয়োজন আৰু ইমান বেছি টান নহয় জাস্ট অলপ কনফিডেন্স লাগে আৰু প্ৰপাৰ মেইনটেনেন্স অফ কপিজ লাগে নিজৰ নিজৰ বেলেগ বেলেগ সাবজেক্টৰ কাৰণে বেলেগ বেলেগ কপিজ বিলাক আপোনালোকে বনাই যাব লাগিব ঠিক আছে নেক্সট আপোনাৰ আছে ইন্টাৰনেল সিকিউৰিটি দিস ইজ অলসো ইম্পৰ্টেন্ট ইন্টাৰনেল সিকিউৰিটি যিমান বিলাক আছে মই দিয়ে দিছো ভেৰিয়াছ সিকিউৰিটি ফৰ্সেছ এণ্ড देयर মেন্ডেট challenges কি হয় ইন্টাৰনেল সিকিউৰিটি সাপোজ আমাৰ ইনসাৰ্জেন্সিৰ ওপৰত বা আমাৰ ধৰক মব ভায়োলেন্স এটসেট্ৰা বা কিছুমান আমাৰ মনি লন্ডাৰিং হৈ থাকে মানে ব্ল্যাক মানিৰ কথা আমি খুদি থাকো এই গুটেইখিনি বস্তুবিলাক কি আছে আমাৰ টেৰৰিজম থ্ৰেট ইণ্ডিয়াৰ প্ৰতি কি আছে সাইবাৰ সিকিউৰিটি আজিকালি নতুনকে খুব প্ৰয়োজন হৈছে কাৰণ সাইবাৰ এটেক্স বিলাক বাইছে what are the forms of cyber attacks নতুনকে কিবা কাৰেন্ট এফেয়াৰ্সত ইন্টাৰনেল সিকিউৰিটি হাৰ্ম কৰিব পৰাকে টেকনিক্যাল গ্লিচ আহিছে নেকি বা টেকনিক্যাল এটেক্স আহিছে নেকি সেই বস্তুবিলাক আমি জানিব লাগে দেন ইন্টাৰনেল সিকিউৰিটি আমি ডেভেলপমেন্ট এণ্ড স্প্ৰেড অফ এক্সট্ৰিমিজমৰ লগত ওকে কেনেকে ৰিলেশন আছে আৰু এই এক্সট্ৰিমিজম বা স্প্ৰেড অফ যোনটো ইনসাৰ্জেন্সি হেটো ৰখাবৰ কাৰণে হাউ আৱাৰ internal security system should work সেই বস্তুবিলাক অলপ ডেপথত আলোচনা কৰাৰ প্ৰয়োজন আছে সো ইন্টাৰনেল সিকিউৰিটি বেসিকলি আপোনালোকৰ কিছুমান বস্তু আপোনালোকে ন্যায় হওক বা CBI হওক এজেন্সিজ বিলাক যিবিলাক সিকিউৰিটি এজেন্সিজ এণ্ড ফোৰ্স আৰু তেওঁৰ মেন্ডেট আছে এখিনি আমাৰ পলিটিটো আহে পলিটিটো কিছু অংশ কভাৰ হৈ যায় ঠিক আছে okay then I got one of another important topic disaster management or junlak problems thake junlak issues thake these are very practical in nature mane ki hoy prothomat gom pabo lagibo ki disaster hoy ki aru kun bilak events ok ami disaster boli ko okay so eneko na hoy je hokolo event ok ami disaster boli ko aru whenever you study disaster management act khon apnalokor DM act e act khonor provisions kini apnalokor kane খুব important hoy plus disaster management মানে disaster এটা আমি কি কৰিম মেনেজ কৰিম ঠিক আছে disaster মেনেজ কৰিব কাৰণে এই বস্তুখিনি আপোনালোকে মই জেনেকে কোৱাৰ দৰে প্ৰ্যাকটিক্যাল ইস্যুজ কিছুমান জেনেকে আপুনি লৈ ললে কি আপোনালোকৰ অঞ্চলৰ ওচৰত কৰবাত ফ্লাড অলপ হয় ওকে নদী কাষৰীয়া অঞ্চল বাৰিষাত পানী আহিলে ফ্লাড হয় ওকে নো ডাউট এই ফ্লাডৰ কেতিয়াবা কি হৈ যায় ৰিজনস বিলাক এটা সিম্পল ৰিজনস হৈ যায় যে বাৰিষা হৈছে পাহাৰত পানী বৰষুণ বেছি হৈছে ফ্লো বেছিকে হৈছে পানী তো নদীখন উফন্দি উঠিছে ফ্লাড হৈছে হেতু ৰখোৱাত আপুনি যদি একো কৰিব নোৱাৰে কিন্তু কিছুমান এনেকুৱা সিস্টেম আপুনি ডেভেলপ কৰিব পাৰে যাৰ জৰিয়তে যোনবিলাক দাঁতি কাষৰীয়া অঞ্চল আছে তাতে যাতে লস নহয় কি লস নহয় প্ৰপাৰ্টি লস নহয় বা মানুহৰ হিউম্যান লাইফ বা জীৱ-জন্তুৰ লাইফ লস নহয় তাৰ কাৰণে আপুনি নিজে মনেৰে ভাবি পেলাই কিবা পইণ্টস পাই নেকি প্ৰথম নোট কৰি ৰাখিব ওকে এইবিলাক হল আপোনালোকে এখন মিসেলেনিয়াস কপি বনাই পেলাই সাৰ্টেন ফ্যাক্টস এনালাইটিক্যাল কপি বুলি নিজে লিখি পেলাই মাৰ্ক কৰি কিছুমান এটা এটা সিনাৰিও লৈ পেলাই নিজে নোট কৰি যাব দিস আৰ নাথিং বাট এ ব্ৰেইনষ্টৰ্মিং ওকে ব্ৰেইনষ্টৰ্ম হ'ব আপোনালোকৰ তেনেকে যেতিয়া আপোনালোকে 10টা 20টা 30টা টপিক এনালাইজ কৰিবলৈ শিকি যাব চাব আগতে যদি আপুনি ৰ সলিউশন কিছুমান দিছিলে লাহে লাহে 3 মাহ পিছত আপুনি যেতিয়া প্ৰিপাৰেচন কৰি গৈ থাকিব আপুনি সেই সলিউশনটো কাটি পেলাই তাৰ জায়গাত এটা আৰু অলপ ইমপ্ৰুভ সলিউশন লিখিব so this is how you will progress in this journey civil service examination will also make your sense better okay then mitigation এটো কথা কলো মই mitigation বা ৰিডাকশন কৰিব কাৰণে আমি কি কৰিব পাৰো আপোনালোকৰ পিনৰ পৰা দুটা টাইপত চেষ্টা কৰিব কাৰণ কোৱেশ্চনস কেতিয়াবা আহে কি আপোনালোকে কি কৰিব সেকেন্ড কথা সৰকাৰৰ ইনিশিয়েটিভ কি okay try to differentiate between the demand of the question okay what is asking তেওঁলোকে আপোনাৰ পৰা সলিউশন বিচাৰিছে নে গভৰ্ণমেণ্টে কৰা ইনিশিয়েটিভৰ খতিয়ান বিচাৰিছে okay so সেই বস্তুবিলাক যেতিয়া প্ৰিপাৰেচন কৰিব read the question carefully analyze the fact okay হেটো আপোনালোকৰ খুব ইম্পৰ্টেন্ট হ'ব দেন আহি গল ইন্টাৰনেশনাল ৰিলেশন পলিটিৰ লগতে একচুয়ালি PSR বুলি কোৱা হয় ইন্টাৰনেশনাল ৰিলেশন পলিটিৰ লগতে পঢ়া যায় ইন্ডিয়া এণ্ড ইটস নেইবাৰহুড স্বাধীনতাৰ পিছৰ পৰা আমাৰ জেনাৰেলি যিবিলাক সম্পৰ্ক আছে সেইখিনি বিশেষকৈ চাব লাগে ওকে দেন কাৰেন্ট এফেয়াৰ্স ৰিলেটেড ইন্টাৰনেশনাল ৰিলেশনস কি চাব লাগে ইন্ডিয়া এণ্ড আদাৰ কান্ট্ৰিজ আমাৰ PM এ ভিজিট কৰিছে আমাৰ ৰাষ্ট্ৰপতিয়ে ভিজিট কৰিছে আমাৰ দেশলৈ কোনবা এনভয়েজ আহিছে আমাৰ ইয়াতে আহি পেলাই কোনবা ডিল সাইন হৈছে আমাৰ ইয়াত মানে আমাৰ নেশনালৰ কথা কৈছো আৰু আমাৰ অসমৰ কথা কৈছো গুটেকেটা পাৰ্সপেক্টিভত আপোনালোকে চাব লাগিব ইন্টাৰনেশনাল খুব বেছি কিছুমান ইভেন্টস নাহে যেনেকে আপোনালোকৰ কোনবা দুখন দেশৰ বলে খুব কাজিয়া হৈছে what are the reasons of the fighting between these two countries তেনেকুৱা ধৰণৰ কোৱেশ্চন নাহে এই দুখন কান্ট্ৰি ওয়াৰৰ কাৰণে আমাৰ ইন্ডিয়াত ইকোনমিক ইম্প্যাক্ট পৰিব নেকি আমাৰ ট্ৰেডত কিবা এফেক্ট পৰিব নেকি যাৰ জৰিয়তে আমাৰ এটা অঞ্চলৰ ইকোনমিক এফেক্ট হ'ব পাৰে
ঠিক আছে তেনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক ফ্ৰম দা পাৰ্সপেক্টিভ অফ ইণ্ডিয়া এজ এ কান্ট্ৰি সেই বস্তুটো আমি চাব লাগিব ঠিক আছে সো ইয়াৰ কাৰণে আপুনি আমাৰ ইণ্ডিয়াৰ ৰিলেশনস উইথ আদাৰ কান্ট্ৰিজ অলপমান পিছৰ পৰা জানিব লাগিব অকল কাৰেন্ট এফেয়াৰ্স চালে নহব ঠিক আছে নন এলাইনমেন্ট মুভমেন্ট কি হয় কিহৰ কাৰণে সাইন কৰা গৈছিল এই গোটেইবোৰ বস্তু চাব লাগিব most important part 30 to 35% part ইয়াৰ পৰা আহিব বুলি এপিএসসি লিখিয়ে দিছে গতিকে ইয়াতে কম্প্ৰমাইজ কৰিলে ইউ আৰ আউট অসমৰ হিষ্ট্ৰি জিওগ্ৰাফি পলিটি ইকোনমি সায়েন্স এন্ড টেক হক এনভায়ৰনমেন্ট এন্ড ইকোলজি হক আৰ্ট কালচাৰ আৰ্কিটেকচাৰ লিটাৰেচাৰ এবাৰটো লিটাৰেচাৰ পাৰ্টটো আপোনালোক ডেফটলৈকে কোৱেশ্চনে কৰি দিছে আগতে যিমান ডেফটত পঢ়িছিলে আসাম পাৰ্ট তাতকে বেছি ডেফটত পঢ়িব লাগিব মেজৰিটি অফ দা এস্পাইৰেন্টস এবাৰ যেটো এনালাইসিসৰ পৰা গম পাইছো এই পাৰ্টটোৰ কাৰণে ডিলেমাত আছে কি প্ৰিলিমছ ক্লিয়াৰ হ'বনে নাই আৰু কিহৰ কাৰণে হৈছে এটো ফলো অফ নন ক্ৰেডিবল সোর্স আজিকালি কি পঢ়ো আমি পিডিএফস মেটেৰিয়েলস স্টাডি মেটেৰিয়েলস ওকে কি নপঢ়ো আমি বুকস ডাঙৰ ডাঙৰ মানুহে কিতাপ লিখি গৈছে এন ভট্টাচাৰ্য হক এসএল বৰুৱা ছাৰ হক ঠিক আছে ইমান ধুনীয়া বুক লিখি গৈছে পলিটিৰ ক্ষেত্ৰত এম লক্ষ্মীকান্ত ইমান ধুনীয়া বুক লিখি গৈছে এইবোৰ আমি নপঢ়ো কাৰণ আমি কি পঢ়িছো কনসাইজ এটা ফৰ্ম পঢ়িছো মেটেৰিয়েলস এনেকে হ'ব আমি মেটেৰিয়েলস কি এতিয়া পঢ়িব লাগে যেতিয়া বুকস পঢ়া হৈ যায় পৰীক্ষাৰ আগত বলে সেই বুকসখনৰ আপোনাৰ গোটেইখিনি কথা মনত আছে দেন তাৰে কনসাইজ ফৰ্মটো মেটেৰিয়েলৰ এটা পাৰ্ট এনেকে চাই দিলে আপোনাৰ ৰিভিজন হৈ যায় বাট বুকস নপঢ়াকে আপুনি পৰীক্ষাত ডাইৰেক্টলি যাব ইউ ডোন্ট এক্সপেক্ট এ ভেৰি গুড ৰেংক ঠিক আছে কাৰণ মুখস্থ কৰি কাৰণ স্টাডি মেটেৰিয়েল বা মেটেৰিয়েলছত ইমান বেছি ফোকাস কৰিলে কি হ'ব দিস ইজ অবজেক্ট মানে ফ্যাকচুয়াল ওৰিয়েন্টেড ওকে সো নট মানে ডেপথ অফ নলেজ তো আপুনি বুকসত পাব বুকস বা আপোনাৰ মান্থলি ম্যাগাজিন হওক ঠিক আছে বা কারেন্ট আপনার নিউজ পেপাৰৰ এডিটৰিয়েলস কিছুমান সব এডিটৰিয়েলস নহয় কিছুমান স্পেসিফিক এডিটৰিয়েলস আপোনালোকে পঢ়িব লাগে অলৰেডি আমাৰ টেলিগ্ৰাম গ্ৰুপ প্লাস আমাৰ ইউটিউবৰ পোষ্ট সেকশনত বিশেষকৈ যেহেতু আসাম পার্সপেক্টিভৰ এক্সামিনেশন হয় আসাম ট্ৰিবিউনৰ পৰা প্ৰত্যেক দিনা বা সেন্টিনেল পেপাৰৰ পৰা প্ৰত্যেক দিনা কোনকেটা পোষ্ট পঢ়িব লাগে খুব প্ৰয়োজনীয় সেইকেটা মাৰ্ক কৰা থাকে বেলেগ নপঢ়িলেও সেইকেটা পঢ়িব পাৰে ওকে এডিটৰিয়েলস কেটা এটলিস্ট তাৰ পৰা অলপ চালে অলপ আইডিয়া পাব প্ৰথম অৱস্থাতে খুব বেছি প্ৰেছাৰ দিব নালাগে কাৰণ বিগিনাৰ্স হয় লাহে লাহে বস্তুবিলাক বুজি পাব ঠিক আছে কারেন্ট এফেয়ার্স biggest mistake another biggest mistake যেটো কাৰণে স্টুডেন্টসে প্ৰথম পেজতে কি হৈ যায় আউট যদি আপুনি এনালাইজ কৰে প্ৰপাৰলি 20% এভাৰেজ 20% আৰু এফালে এভাৰেজ 18 to 22% in all papers in mains all paper in GS paper in prelims questions ahe if you started spending 3 hours daily in current affairs for only 40 marks total marks kiman thake first dinot koisilo 200 marks thake kiman thakile baki 160 marks aru it is advised that 100 marks apuni jodi bhalke GS 1 paper khanot pai that will be the base score apuni sokomodi mains preparation koribo pare etia eto apunar hatot whether apuni 160 marks so karone basically prepare koribo na current affairs 40 mark karone ami prepare koribo if you are smart enough GS paper bhalke preparation korok try to score at least apunar yate jodi apuni 80 marks o dhuniya ke uthai dibo pare yar pora apunar current affairs about 20 marks uthalo apuna 100 hoise so only for 15 to 20% prelims or current affairs or karone don't waste your 3 hours per day it will cost you aru a line to ki jane a line to ami ki dekha pao e ekdom dher manu ami enaka dori thaka dekha pao aru these people are actually following one same line aru last of ki dekha pao is a reality konba jodi beya paise upay nai reality should be accepted ইয়াতে গৈ পেলাই কি হ'ব এই কোৰ সাবজেক্ট যেতিয়া নোৱাৰা হৈ যায় ইয়াতে গৈ পেলাই আকো ইয়াৰ পৰা স্টাৰ্ট কৰে আকো এক লাইনত দৰে সো দিস হ্যাজ বিকাম এ লুপ এই লুপটোত ফসি 2 ইয়ার্স 3 ইয়ার্স 4 ইয়ার্স গৈ থাকে গমে নাপায় আৰু এটা বহুত মিসকনসেপচন আছে ইয়াতে the people who has not actually visited Delhi or something তাতে এই proper facts বিলাক এনালাইজ হয় ইয়াতে মই এটা বহুত ডাঙৰ প্ৰবলেম দেখিছো even our student also this year as one student motivated by some
friends actually, rather than taking suggestions from our mentor, finally decided to step down from appearing the exam this year. Very disappointed. So ki hoi gol 90% ne 80% question bile current affairs par ahe boli market ot hoa goise, friends e goise. Okay, so enekwa type or jun bilak rumor ase ebilak avoid korok. Okay, aru ego to olop ba apnar jibilak problems ase ebilak olopan compromise kori pelai you should focus that apuni eketa rastat jodi ji hokole ebarot howa nai eketa rastat sabo apuni goi ase aru apuni last ako prelims e hok ba mains apuni ako guri aise aru apuni bhabise te mur okoman kiba eta problem hoy ase next bar moi ulai jam kintu apuni ulai jabo pora nai. Okay, so be smart enough, olopman kosto kori pelai olop different ke preparation kora start korok. Okay, ketiaba ki hoy oru just olop sidha ke goi thaka direction to olopman upor di enake gusi gole unkale poa jay. So he time thakute olopman strategy to olop change kori sauk. Okay, olop to risk to lobe lagibo noy jano. Then Assam government, India government aru important international matters jibilakor pora amar India ba Assam kon link koribo pari teniba dhoroner current affairs kini ami poribo pari. So moi jikhini kotha current affairs er kotha bikhekke kolu apnalokok. So prothom obosthat jodi apnaloke koy kenake current affairs preparation kori moi to kom je prothom apnaloke core subjects kini pohok basic NCERT 6 to 12 whole NCERT pabo aru jodi khub beshi bole pohibo mon goi ase month end ot monthly magazine kon dudinot pohi shek koribo paribo. Monthly magazine kon pohok amar portal to ase www.sandpaper.guru study material section ot free download kori pohibo pare. Okay, then aru jodi besike pohibo mon jay khub go for Assam Tribune or editorials bilak ba Sentinel or editorials apnaloke pohibo pare. Tate bhal author e bahut dangor chinta bide bahut dhuniya kotha kisman likhe ebur ami pisot nijor mains or time ba prelims or time dhuniya ke byabohar koribo paro. Thik ase aru jibilak bostue ba jibilak current affairs daily 3 ঘন্টা বা 4 ঘন্টা apnalokor samoy loi ase apni logoru jodi kuno preparation kori ase let them do. You should stay focused and follow this rule. Okay, definitely you will get success. Then CSET paper second junkhon paper ase qualifying in nature 33% pale qualify hoi jabo. Gotike preparation or khetrot yata kintu dutaman belek bostu dekha poa jay kisu hokole they are very much compatible with it. Ane teolokor karone CSET besi din pohibo na lage 2 to 3 months ba 1 month pohile hoi jay. Kisu hokol okoman ingraji koy ki ingraji kisu hokolor english portion to kisu hokole tan pai kisu hokole reasoning portion to tan pai kisu hokole aptitude tan pai. Okay, ba kisu hokole tinta tan pabo pare ji hokole tinta tan pai since the beginning kisu standard books ase tar pora eta duta ke problem solve koribo kane chesta koribo. Daily prottek to unit ot generally ki hoy aptitude or khetrot koisu ba onko jibilak ahe apnaloke sabo par unit ot except mane 3 ba 4 ta type or onko thake or maths thake aru basic class 10 level ore kisman bostu thake re maximum data interpretation chart graphs ebilak sob class 10 level. Okay, then khei bostu bilak apnaloke ki koribo ei 3 4 type or onko eta apnaloke dhuniya ke prothomot practice kori lobo. Kora pisat similar type of onko duta ba tinta ke apnaloke solve koribo aru okol solve kori ebare nohoy unit wise revision kori thakibo ji hokale ek gute keta subject stand pai. Similar in case of reasoning also aru aptitude is not aptitude reading comprehension or karone apnaloke olopan editorials etc bilak pohok aru jon bilak meaning apnaloke pora nai ba jon bilak ingraji pohute apnar okubida hoise etia enough time thakute olopan Google search e korok ba ekhon dukhon ingraji movies English movies aidok olop subtitles bilak on koribe ki hoy jetia eta act hoi thake jetia eta drama hoi thake ei dramat jibilak ongi bongi thake ba ei dramat jibilak situation thake tar onujai jetia apnaloke shobdo bilak dekhibo ei shobdo bilak apnaloke match koribo paribo. So that is how you can also develop your reading comprehension. Mane word or meaning bilak buji nokwa karone sentence or meaning bilak buji nokwa karone ami comprehension to question bilakor answer bilak likhibo অসুবিধা পাও কোনটো শুদ্ধ কোনটো ভুল. So হেনেকে আপোনালোকে ডেভেলপ কৰিব পাৰে. This is one of the way. I am not saying that you should follow this, but probably once মই এনেকে ধৰণে বেনিফিটেড হৈছিল. Okay, then logical reasoning, analytical ability তাৰ কাৰণে standards book আছে মই কোৱাৰ্ডাৰ ফলো কৰিব পাৰে. Basic numeracy, number and their relations, order of magnitude, class 10 level. So ইমান মুধা ফুটা লেভেলৰ কোৱেশ্চন আহে. Class 10 লেভেলৰে maximum হয়. মানুবিলাকে বহুত টান বুলি আধাতে CSET কুইট কৰি দিয়ে আৰু এই ভয়ংকৰ কিছুমান ভিডিও আছে CSET ইমান মানুহক ডিসকুৱালিফাই কৰি দিলে কিবা CSET properly
from the day one এনেকুৱা ধৰণৰ ভিডিও বিলাক চালে এটা মাইন্ডত সাইকোলজিক্যাল ইফেক্ট হয় যে বহুত টান পিছে ইমান টানকে নলব মানে ব্যাকগ্ৰাউন্ড যিয়ে হওক আপোনাৰ সায়েন্সে হওক আৰ্টসে হওক কমাৰ্চে হওক ঠিক আছে ইমান টান পাবলে একো নাই ক্লাস 10 লৈকে সবে একে পঢ়িছিলে প্ৰবলেমটো কি হৈ যায় আমি ক্লাস 10 ৰ পিছত মানে প্ৰেক্টিস নকৰো কাৰণে আমাৰ অলপমান মানে হাতৰ পৰা বস্তুখিনি এক্সপাৰ্টাইজটো ওলাই যায় হয় নহয় জনে জনে আগতে খেলিছিলে বেডমিন্টন খেলিছিলে জনে জনে ক্ৰিকেট খেলিছিলে ফুটবল খেলিছিলে যাৰ এটা খেলিবলৈ ফিল নাই কোৱালে গুছি গল লগৰ লৰা নাই তেওঁলোকক নতুনকে ফিল্ডত নমাই দিয়কচোন বলটো বেটৰ সাইডেদি পাৰ হৈ যাব ভৰি তলেদি বল গুছি যাব যোনটো বেডমিন্টনৰে পকটো মিস হৈ যাব মানে কি হ'ব এইবিলাক কাৰণ প্ৰেক্টিস নাই ওকে অলপ অলপ প্ৰেক্টিস কৰিব অলপ অলপ ষ্ট্ৰেটেজি বনাই লব চাব সকলো ইজি হৈ গৈছে এনেকুৱা হ'বই নোৱাৰে কি খুব টান হয় এই বস্তুতে বাদ দিয়ক যে প্ৰিপাৰেচন ইজ ভেৰি টাফ প্ৰিপাৰেচন ইজ লেন্দি বাট দিস ইজ নট টাফ if you prepare strategically okay মই কেতিয়াও নকওঁ যে বহুত বেছি প্ৰিপাৰেচন টাফ হয় yes অসমৰ যিমান কেটা এক্সাম আছে তাতে ষ্টেট গভৰ্ণমেন্টৰ সকলোতকে টান এক্সাম হয় পিএসসি কিন্তু এনেকুৱাও নহয় যে একদম স্পেশাল নলেজ থাকিব লাগিব আপোনাক পৰীক্ষাটো পাছ কৰিব তেনেকুৱা নহয় I was never a topper in my classes still I got it because strategy was there okay then next step a step closer to your dream ako etu mane moi just dit hoisu yate ki topic ahe you can also suggest me okay you can also suggest me aru apnaloke mok like comment nokorileo subscribe to at least kori dibo notification pabo apnalokor benefits hobo okay so tetia gom pabo ki important video bilak ahi ase aru exclusively this video is for beginners aru ji hokole bhabe je moi 2-3 bar afol holo eku dangor kotha nohoy eta right step ei bosor loi lelo apnaloke clear hokle ulai jaba pare olop lightly loi strategic preparation koribo lage okay aru is there something you would like me to clarify etu mo comment box ot janabo je aru kiba apnaloke janibo bisarise niki aru jodi comment box ot subidha pai etia hale mor aru eta solution apnalokor tat ase ei qr to ekhon google form log link ase to moi banai disu joa kali you can directly ask me personally je mor enuka problem hoise moi enike preparation koribo bisarisu ba eketa factor se mok distract korise moi keneka atori jam eketa bostu মই কেনেকা প্ৰিপাৰেচন কৰিম এখিনি মই কেনেকা পঢ়িম হেখিনি মই কেনেকা পঢ়িম এই গুটে বস্তু বিলাকৰ আনসাৰ মই আপোনালোকক দিম পাৰ্সোনালি আনসাৰ দিম স্ক্যান কৰি পেলাই গুগল ফৰ্মত লিখি পেলাই সাবমিট কৰি দিব ঠিক আছে আৰু এই যোনটো জাৰ্নি হয় ইমানখিনিয়ে দিঘল ইয়াতে দেখাইছো যদিও 1 ইয়াৰ অলমোস্ট এটা স্ট্ৰেটেজিক প্ৰিপাৰেচন লাগে ওয়ান বেস্ট অ্যাটেম্প্ট এটা আপোনাৰ দিব লাগিব আৰু এই যোনটো প্ৰিপাৰেচন দুটা বস্তু এটা নিজকে বিলিভ কৰিব লাগিব because only you are going to make it only you are going to help yourself ঠিক আছে গটিকে I will also join you in your journey আমি ইয়াৰ পৰা ইয়াতে পামগে অলৰেডি মই এবাৰ ইয়াতে পাই থৈছো still I will hold your hands বা আপোনালোকক সাপোৰ্ট কৰি সেকেন্ড টাইমৰ কাৰণে মই ইয়াতে গুছি যাব বিচাৰিছো so that will be a very good experience for me again ঠিক আছে so thank you আৰু আমাৰ নতুন বেচত যিসকলে এডমিশনছ লব বিচাৰিছে জুলাই বেচৰ এডমিশন চলি আছে তেওঁলোকে আমাক ডাইৰেক্টলি এই তলত দিয়া নাম্বাৰ এই নাম্বাৰটোত ফাৰ্স্ট যোনটো নাম্বাৰ আছে তাতে কন্টাক্ট কৰিব ফাৰ্স্টটো বেসিক্যালি জেনাৰেলি বেসিক্যালি এক্টিভ থাকে এটোটো কৰিব পাৰে if you would like to text then text in this first number আৰু কল দুটাতে কৰিব পাৰিব ঠিক আছে so thank you so much আৰু I believe that I could help you in your journey আৰু all the best in your preparation